নমস্কাৰ সকলোকে ডলিজ কালেকশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে বহুতে বিচাৰি থকা কাপোৰকেইযোৰ হালৰ পৰা আহি পালেহি, তাকে আপোনালোকক অকণমান দেখাই দিবলৈ লৈছোঁ। এইবাৰ মই মেৰুনত কৰিছোঁ আৰু মাল্টি কালাৰ, ৰেডত কৰিছোঁ মাল্টি কালাৰ। আপোনালোকৰ পচন্দৰ সুবিধাৰ্থে মই কাপোৰকেইযোৰ দেখাই দিম ধুনীয়াকৈ। যদি আপোনালোকক লাগে এতিয়া যোগাযোগ কৰিব। বহুতে বিচাৰি আছিল মোৰ এইকেইযোৰ কাপোৰ। আচলতে মোৰ চব ষ্টক খালী হৈ গৈছিল। এতিয়া নতুনকৈ আকৌ হালৰ পৰা বোৱাই আনিছোঁ এইকেইযোৰ কাপোৰ। যদি আপোনালোকে এতিয়াও বিচাৰি আছে এইকেইযোৰ কাপোৰ ল'ম বুলি ভাবি আছে, তেনেহ'লে যোগাযোগ কৰিব আৰু ল'ব পাৰিব। প্ৰথমতে এযোৰ ধুনীয়াকৈ মই দেখাই দিওঁ। আচলতে কাপোৰকেইযোৰ দেখিবলৈ বহুতে বেছি ধুনীয়া হয়, বহুতে ভাল পায়, পিন্ধি ভাল পায়, লাইট ৱেইটৰ হয়। একেবাৰে মাল্টি কালাৰ কৰা হৈছে, বিভিন্ন ৰঙৰ সূতাৰে ফুল বচা হৈছে কাপোৰকেইযোৰ। সেইকাৰণে দেখিবলৈ আচলতে ফুলৰ আৰ্হিটো বহুতে বেছি ধুনীয়া, বহুতে ভাল পোৱা এটা আৰ্হি হয়। তাকে আপোনালোকক অকণমান দেখাই দিওঁ। এখন চাদৰখন হ'ব, চাদৰখন বিভিন্ন ৰঙৰ সূতাৰে কৰা হৈছে, সেইকাৰণে দেখিবলৈ ধুনীয়া আৰু অলপ বেছিকৈ কৰা হৈছে কাৰণে কাপোৰকেইযোৰ দেখিবলৈ বেছি ধুনীয়া। আচলতে এখন চাদৰখন হ'ব, এইকেইটা হ'ব ছাইড পাৰিকেইটা, ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এইযোৰ মেৰুনত নতুনকৈ বোৱাই আনিছোঁ, আপোনালোকক দেখাই দিম এযোৰ খুলি। আচলতে ফুলৰ আৰ্হি একেটাই হয়, গোটেই 8যোৰ কাপোৰতে এখন মেখেলা হয়। মেখেলাখন চাওক কিমান ধুনীয়া হয়, মাল্টি কালাৰ বুটা আৰু এটা ধুনীয়া ব্লাউজ পিচ এইটো। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে এইকেইযোৰ কাপোৰ, তেনেহ'লে ডলিজ কালেকশ্যনৰ কণ্টেক্ট নম্বৰ যোগাযোগ কৰি আপোনালোকৰ মন পচন্দৰ কাপোৰযোৰ বুকিং কৰিব পাৰিব। এখন চাদৰ, এখন মেখেলা আৰু এটা ধুনীয়া ব্লাউজ পিচ। মেখেলাখন চাওক আঁঠুৰ ওপৰলৈকে ডিজাইন কৰা আছে, বহুতেই ধুনীয়া এযোৰ কাপোৰ হয়। এই গোটেইকেইযোৰ কাপোৰ আচলতে একেটা আৰ্হিৰে হয়, মই সেইকাৰণে এইকেইযোৰ খুলি নেদেখাওঁ। এযোৰ মেৰুনত খুলি দেখাওঁ, এইকেইযোৰ গোটেইকেইযোৰ একেটা আৰ্হিৰে আৰু ৰং একেটাই, আচলতে আৰ্হি একেটাই হয়। এইযোৰ একেই হয়। এইযোৰ মেৰুনত কেনেকুৱা লাগিছে আপোনালোকে চাওক, মেৰুন আৰু মাল্টি কালাৰ। আচলতে মেৰুনত কৰি ওপৰত মাল্টি কালাৰ কৰা হৈছে, বিভিন্ন ৰঙৰ সূতাৰে ফুল বচা হৈছে, সেইকাৰণে দেখিবলৈ বহুতে বেছি ধুনীয়া লাগিছে। এখন চাদৰখন হ'ব, চাদৰখন চাওকচোন কিমান মৰম লগা ধুনীয়া হৈছে। আৰু এইকেইটা হৈছে ছাইড পাৰিকেইটা। এতিয়া মই আকৌ এইটো আৰ্হিতে অলপ গেৰো ডিজাইনত অলপ বোৱাবলৈ লৈছোঁ। যদি আপোনালোকক কাৰোবাক লাগে যোগাযোগ কৰিব পাৰিব। এইটোৰ আৰ্হিৰে গেৰুত হ'ব, বুকুৰ ওচৰত ডিজাইনটো হ'ব ধুনীয়াকৈ। মই বোৱাবলৈ লৈছোঁ, সেইখিনি এতিয়ালৈকে হোৱা নাই, এইখিনি অলপ বোৱাই লৈছোঁ। এখন মেখেলাখন চাওক কিমান ধুনীয়া লাগিছে কাপোৰযোৰ দেখিবলৈ। মাল্টি কালাৰ কৰা হৈছে, ৰেডতো ধুনীয়া লাগিছে, ৰেডযোৰ ভাগে ভাল লাগিছে, মেৰুনত মেৰুন ভাগে ভাল লাগিছে। আচলতে মাল্টি কালাৰ কৰাৰ কাৰণে কাপোৰকেইযোৰ যথেষ্ট ধুনীয়া হৈছে। একেবাৰে লাইট ৱেইটৰ আমাৰ মাটিশালত বোৱা ধুনীয়া ধুনীয়া কাপোৰ। যদি আপোনালোকৰ পচন্দ হয়, তেনেহ'লে ডলিজ কালেকশ্যনৰ কণ্টেক্ট নম্বৰ যোগাযোগ কৰি আপোনালোকৰ মন পচন্দৰ কাপোৰযোৰ বুকিং কৰিব পাৰিব। এনেকুৱা ভালেকেইযোৰ কাপোৰ বৰ্তমান ষ্টক হৈছে, আপোনালোকে ল'ব পাৰিব। আৰু আপোনালোকে যদি কোনোবাই উকা থান বিচাৰি আছে, উকা থানো বহুত ষ্টক আছে, ডলিজ কালেকশ্যনত ল'ব পাৰিব। এইবিলাক উকা থান, মেখেলা চাদৰ, ব্লাউজ পিচ থাকিব। প্ৰতিটো থানতে মেখেলা চাদৰ ব্লাউজ পিচ থাকিব। বহুতে উকা থান আছে বৰ্তমান ডলিজ কালেকশ্যনত। আপোনালোকে এম্ব্ৰইডাৰী কৰিও পিন্ধিব পাৰিব, আপোনালোকে উকা মেখেলা চাদৰৰ যোৰা হিচাপেও পিন্ধিব পাৰিব। বহুতেই ধুনীয়া হয়, ব্লেক টচৰ হয়। আৰু আপোনালোকক যদি গল্ডেন টচতো লাগে, গল্ডেন টচতো এনেকুৱা উকা থান পাব। ধন্যবাদ।